Taipa Zindabad! Taipa Peongle! Home! We are Dadagiri no Solibo! We are Dadagiri no Solibo! That's a hand and Luane! That's a hand and Luane! Takok! We are Dadagiri no Solibo! We are Dadagiri no Solibo! We are Goti Sikhake Takok! আমি আজি চৰাইদেউ জিলা সোণাৰী আৰক্ষী থানা আমি ঘেৰা কৰিছোঁ। কালি যিহেতু জাতীয় সংগঠনৰ আমাৰ নেতৃত্বক এগৰাকী মিয়া ব্যক্তিয়ে আমি কিবা কথাত তেখেতৰ তালৈ আমাৰ ল'ৰাবিলাক যোৱাত তেখেতসকলে যিটো দুৰ্ব্যৱহাৰ কৰিলে, দা লৈ যিটো কাটিবলৈ তেখেতে বিচাৰিলে, গতিকে সেই ঘটনা সংক্ৰান্তত আমি সোণাৰী থানাখন এজাহাৰ দিছিলোঁ। এজাহাৰ কোনো উত্তৰ আজি দেশলৈকে আমি পোৱা নাই। গতিকে আমি সোণাৰী আৰক্ষী থানা গ্ৰেপ্তাৰ কৰি আমি সোণাৰী আৰক্ষী থানা ঘেৰাও কৰিছোঁ আৰু আমি চৰাইদেউ জিলা পুলিচ প্ৰশাসন আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ যে অতি শীঘ্ৰে কালপিতসকলক গ্ৰেপ্তাৰ কৰিব লাগে। তেখেতসকলে যিটো মিয়াসকলে যিটো অসমৰ যিটো ডেম'গ্ৰাফি চেঞ্জ কৰিব বিচাৰিছে, এই ব্যৱস্থা যিটো অসম চৰকাৰে লৈছে, আমাৰ চৰাইদেউ জিলা প্ৰশাসনে কিয় লোৱা নাই? তেনেধৰণে ল'ব লাগে। আমি বাৰম্বাৰ আমি স্মাৰক পত্ৰ দিছোঁ যে চৰাইদেউ যিখিনি ভূমি, চৰকাৰী ভূমি তেখেতসকলে বেদখল কৰি আছে, সেইখিনি উচ্ছেদ কৰিব দাবী জনাই আছোঁ। কিন্তু আজি তালৈকে চৰাইদেউ জিলা প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই। গতিকে আমি 48 ঘণ্টা সময় দিছিলোঁ, তেওঁ সময় ইতিমধ্যে উকলি গৈছে। আমি সেইকাৰণে আমি শনিবাৰৰ পৰা 100 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ ঘোষণা কৰিছোঁ। গতিকে যেতিয়ালৈকে এই মিয়াখিনিক আমি অসমৰ পৰা চৰাইদেউৰ পৰা খেদা নহ'ব আৰু মিয়াখিনি যেতিয়ালৈকে নেযাব আৰু চৰাইদেউ জিলা প্ৰশাসনে যেতিয়ালৈকে মিয়াৰ পক্ষ লৈ থাকিব, তেতিয়ালৈকে আমি তাইপা কিন্তু ক্ষান্ত নহওঁ। তাইপা তেতিয়ালৈকে আমাৰ সংগ্ৰামী ধাৰা আমি অব্যাহত ৰাখিম। খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰস্বৰূপ চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰত এটা অতি দুৰ্ভাগ্যজনক ঘটনা হৈছে। খিলঞ্জীয়া মুছলমান মহিলা এগৰাকী মাতি এটা সন্দেহযুক্ত নাগৰিকৰ দলে ইয়াত তেখেতসকলে বলপূৰ্বক অধিকাৰ কৰা বা কাঢ়ি লোৱাৰ প্ৰচেষ্টাৰ বিষয়ে আমাক অৱগত কৰিছিলে আমাৰ কৰ্মীসকলক। আৰু এই বিষয়ৰ সত্যতা বিচাৰ কৰিবৰ বাবে, সঁচা মিছা বিচাৰ কৰিবৰ বাবে আমাৰ টাইপাৰ কৰ্মীসকলে যেতিয়া গৈ সজমিন তদন্ত কৰিবলৈ উপস্থিত হ'ল, উপস্থিত হোৱাৰ মাত্ৰকে কোনো কথা বতৰা ভোট-পোচ নোহোৱাকৈয়ে দাহ আৰু জাঠি লৈ আমাৰ ল'ৰাক মাৰিবলৈ খেদি আহিল। আৰু সৌভাগ্যক্ৰমে আমাৰ এজন ল'ৰাৰ ডিঙিত দাহৰ ঘাপ পৰাৰ পৰা বাচিছে। গতিকে এই যিটো কথা যোৱা বহুদিনৰ পৰা চলি আছে আমি দেখিছোঁ, এই কথাবিলাকে এটা গভীৰ তাৎপৰ্য বহন কৰিছে। খিলঞ্জীয়া মানুহৰ ওপৰত যিটো অত্যাচাৰ, এটা অৰ্গেনাইজ পেটাৰ্ণ যিটো আৰম্ভ হৈছে, এই পমুৱা বা অভিভাষী মুছলমান যিটো আমি সাধাৰণতে মিয়া বুলি মিয়া শব্দই যিটো অভিহিত কৰোঁ, এই কথাটো কিন্তু অতি দুৰ্ভাগ্যজনক। আৰু যোৱাকালি আমি এজাহাৰ দিছোঁ আমাৰ সোণাৰী সদৰ থানাত। এই দুখীসকলক আমি 48 ঘণ্টাৰ ভিতৰত আমি কৰায়ত্ব কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যদি কৰায়ত্ব নকৰোঁ তেতিয়াহ'লে কিন্তু অহা 9 তাৰিখৰ পৰা 100 ঘণ্টীয়া চৰাইদেউ জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰা হ'ব। আৰু এটা কথা আমি স্পষ্ট ৰূপত ক'ব বিচাৰিছোঁ, বিগত এটা বছৰ ধৰি অসমত এই মিয়া খেদা এটা আন্দোলন হৈছে। ইয়াত মিয়া খেদিবৰ কাৰণে বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ কৰ্মীসকলে বা জাতীয়বাদী মানুহসকলে ঘৰে ঘৰে এটা অভিযান চলাইছে। কিন্তু টাই আহোম যুৱ পৰিষদে কিন্তু আজি তাৰিখলৈকে ঘৰে ঘৰে অভিযান চলোৱা নাছিলে। আমি য'ত খবৰ পাইছোঁ অবৈধ নাগৰিকৰ সম্পৰ্কে আমি স্থানীয় প্ৰশাসনক আমি অৱগত কৰিছোঁ। আমি কেতিয়াও আইন হাতত তুলি লোৱা নাই। যোৱাকালি আমি আইন হাতত তুলি লোৱা নাছিলোঁ। আমি খবৰ ল'বলৈ গৈছোঁ। আপোনালোকে যদি সেই মহিলাগৰাকীক সোধে, যিগৰাকী আমাক অভিযোগ দিছিলে, আপোনালোকে তাৰ প্ৰমাণ পাব। কিন্তু আমাৰ নিৰস্ত্ৰ যুৱকসকলক যেতিয়া দাহে ঘপিয়াই মাৰিবলৈ আহিলে, ডিঙিত ঘাপ দিবলৈ আহিলে, এতিয়া আমি বহি নাথাকোঁ। নাই ৰঙামাটি, নাই গুৱাহাটী, 48 ঘণ্টা সময় দিছোঁ। প্ৰথম কথা দোষীক কৰায়ত্ব কৰক আৰু 48 ঘণ্টাৰ ভিতৰত উজনি অসমৰ পৰা মিয়াই উজনি অসম ত্যাগ কৰক, নহ'লে আমি অভিযান চলাবলৈ আমি বাধ্য হ'ম। আৰু
অতি শীঘ্ৰেই আমি উজনি অসমৰ প্ৰত্যেকখন চহৰত আৰু প্ৰধান গাঁওসমূহত আমি জোৰ সমদলৰ আমি কাৰ্যসূচী ল'ম। এই জোৰ সমদল কাৰ্যসূচীৰ যোগেদি আমি চৰকাৰক সকীয়াই দিম যে অনাগত খুব কম সময়ৰ ভিতৰতে উজনি অসমৰ পৰা মিয়াসকল যাব লাগিব। যদি উজনিৰ পৰা মিয়াসকল আঁতৰি নাযায় তেতিয়াহ'লে কিন্তু আমি ঘৰে ঘৰে আমি অভিযান চলাবলৈ টাই আহোম যুৱ পৰিষদ বাধ্য হ'ম। আজিৰ পৰা আমাৰ সংগ্ৰাম আৰম্ভ হৈছে। আজি ঘটনাৰ বুজ ল'বলৈ আমাৰ সমগ্ৰ অসমৰ কৰ্মীসকল আজি ইয়াত সমবেত হৈছে। মই আমাৰ কৰ্মীসকলৰ লগত ইতিমধ্যে আলোচনা কৰিছোঁ আৰু আজি এই প্ৰতিবাদী সভাৰ পিছতেই আমি সমগ্ৰ কাৰ্যসূচী সন্দৰ্ভত আমি আলোচনা কৰি আপোনালোকক অৱগত কৰিম। ইতিমধ্যে যিকেইটা সিদ্ধান্ত লোৱা হ'ল আপোনালোকক কৈছোঁ, নাই ৰঙামাটি নাই গুৱাহাটী উজনি অসমত জনগাঁথনি সলনি কৰিবলৈ দিয়া নহ'ব। নামনিত যিধৰণে এটা পেটাৰ্ণ কৰি পেলাই এই পমুৱা মুছলমানসকলে বা বাংলাদেশী মূলৰ মুছলমানসকলে যেনেধৰণে আমাৰ জনগাঁথনি সলনি কৰিলে উজনি অসমত সেয়া হ'বলৈ নিদিয়ে। টাই আহোম যুৱ পৰিষদে আমাৰ পূৰ্বপুৰুষসকলৰ যিটো আমাৰ পৰম্পৰা বা পূৰ্বপুৰুষসকলৰ যিটো আমাৰ এটা শক্তিশালী আমাৰ পৰম্পৰা ৰাখি থৈ গৈছে, তেখেতসকলৰ সেই পৰম্পৰা সুঁৱৰি আমি অনাগত দিনত উজনি অসম সুৰক্ষাৰ বাবে আমি হাতে হাতে আমি হেংদাং লৈ ওলাই আহিম। নিশ্চিতভাৱে তেনেধৰণে কোৱাৰ অৱকাশ এটা আছে। আমি দেখা পাইছোঁ যে বিগত সময়ত বিভিন্ন অঞ্চলৰ পৰা চৰাইদেউত ব্যৱসায় সূত্ৰে মানুহ আহিছে। আহি তেওঁলোকে বাছ বিচাৰ নাই। আমাৰ ইয়াৰ স্থানীয় মানুহ একাংশ আছে, মাটিৰ দালালি আছে, ভূমি দালালি, তেওঁলোকে এই বাহিৰা মানুহবিলাকক মাটি বিকিছে, যাৰ ফলত আজি খিলঞ্জীয়া মানুহে থাকিবলৈ ঠাই নোহোৱা হৈছে। আপোনালোকে দেখা পাইছে অভয়পুৰ সংৰক্ষিত বনাঞ্চলেই হওক, ৰাঙলী বনাঞ্চলেই হওক, বিভিন্ন বনাঞ্চলৰ মাটিত বেদখল ইতিমধ্যে আৰম্ভ হৈছে। আৰু আমি আজি প্ৰশাসনক এই সোণাৰী ঐতিহ্যমণ্ডিত সোণাৰীৰ পৰা আমি ক'ব বিচাৰিছোঁ যে চৰাইদেউ জিলাত যি অবৈধ বেদখল আছে, এই বেদখল উচ্ছেদ কৰক। ইয়াৰ লগে লগে আমি এটা কথা, যোৱাকালি যি ঘটনাটো সংঘটিত হ'ল সেই কথাটোত আমি টাই আহোম যুৱ পৰিষদে আমাৰ সদস্যসকলক যি এটা দুষ্কৃতিকাৰী কিছুমানে সন্দেহযুক্ত মানুহে তেওঁলোকক খেদি আক্ৰমণ কৰিবলৈ গ'ল, হত্যাৰ চেষ্টা কৰিলে, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াক তীব্ৰ গৰিহণা জনাইছোঁ। আৰু অনতিবিলম্বে আজিৰ ভিতৰত তেওঁলোকে এই দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী জনাইছোঁ আৰু গ্ৰেপ্তাৰ কৰিবই লাগিব। ইয়াৰ অন্যথা কিন্তু সোণাৰীত যিমান দল সংগঠন আছে তেওঁলোকে যদি কাইলৈ কিবা নিজাববীয়া ব্যৱস্থা লয় তাৰ কাৰণে কিন্তু প্ৰশাসন জগৰীয়া হ'ব। দ্বিতীয় এটা কথা আমি ক'ব বিচাৰিছোঁ যে বিদেশী নাগৰিকক আমি সোণাৰীৰ পৰা বা শিৱসাগৰৰ পৰা খেদাই যদি নগাঁৱলৈ পঠিয়াই দিওঁ তেতিয়া কিন্তু কেতিয়াও অসমীয়াৰ অস্তিত্ব কেতিয়াও ৰক্ষা নহ'ব বা অসমত যি বিদেশী সমস্যা আছে বিদেশী সমস্যাটো কেতিয়াও সমাধান নহ'ব। গতিকে চৰকাৰে উদ্যোগ প্ৰথমতে ল'ব লাগিব। আজি দল সংগঠনে আন্দোলন কৰিছে, ঠিকে আছে, আমাৰ কাম হ'ল আন্দোলন কৰা, আমি কৰি যাম। কিন্তু এই বিদেশীসকলক নগাঁও বা ধুবুৰী বা বৰপেটালৈ খেদাই দি সিহঁতে সীমাবদ্ধ ৰাখিলে নহ'ব। তেওঁলোকক বাংলাদেশলৈ খেদোৱাৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টা কৰিব লাগিব। আৰু সেই প্ৰচেষ্টা কিন্তু দল সংগঠনে কৰিব নোৱাৰে, সেয়া কৰিব লাগিব। সেই কাম হ'লগৈ চৰকাৰৰ। গতিকে আজি চৰকাৰক আমি দাবী জনাইছোঁ যে 1971 চনৰ পৰা পিছত অহা ই লাগিলে যি ধৰ্মৰে হওক, যি জাতি বৰ্ণৰে হওক, এই বিদেশীসকলক সমূলাঞ্চে অসমৰ পৰা উৎখাত কৰিব লাগে। উৎখাত কৰি অসমীয়া জাতিক সুৰক্ষিত কৰিব লাগে। গৰিয়া জাতীয় পৰিষদৰ চৰাইদেউ জিলাৰ সভানেত্ৰী হিচাপে আৰু আমাৰ সংগঠনৰ চৰাইদেউ জিলাৰ সকলো বিষয়ববীয়াক লৈ আমি আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা। কালি যিটো ঘটনা আমাৰ খিলঞ্জীয়া সংগঠনৰ লগত ঘটিত হৈছে তাৰ কাৰণে আমি খুব দুখিত আৰু লজ্জিত। কাৰণ যাতে অনাগত দিনত এনেকুৱা ধৰণৰ কাম নহয় আৰু আমাৰ গৰিয়াসকল, মৰিয়াসকল, দেশীসকলে যাতে অনাগত দিনত এই মিয়াসকলৰ কাৰণে লজ্জিত নহয় আৰু বিপদজনক কোনো কাৰণত তেওঁলোকে বিপদৰ সন্মুখীন নহয়। মই ইয়াৰ পৰাই আহ্বান জনাইছোঁ যাতে দ্বিতীয়তে কোনো মিয়াক আমাৰ গৰিয়াসকলে বিয়া নাপাতে আৰু মাটি কিনা বেচাৰ ক্ষেত্ৰত যাতে সতৰ্ক হয়। কাৰণ তেওঁলোকে মাটি কিনি বা বিয়া পাতি ইয়াত প্ৰশ্ৰয় ল'ব আৰু তেনেকুৱা ধৰণৰ প্ৰশ্ৰয়ৰ ফলতে তেওঁলোকে গোটেই সেই ঠাইখন তেওঁলোকে বিয়পি তেওঁলোকৰ পৰিয়াল কৰিবলৈ বিচাৰে, পৰিয়াল কেন্দ্ৰিক কৰি তেওঁলোকে আমাৰ অসমীয়া অস্তিত্বটো শেষ কৰিব বিচাৰে, বিশেষকৈ আমাৰ গৰিয়া মৰিয়া দেশী জলৱা। সেইটোকে মই অনুৰোধ জনাইছোঁ গৰিয়া পৰিষদক।